এতিয়া মানে এইটোতো হোলাৰ, এইটো ৰাজা হোলাৰ। এতিয়া কি কয় তুঁহগুৰিটো কোনটো ভাল দেখিছে? আপোনাৰ মৰিগাঁৱতো আপোনাৰ আছে, কোনটো ভাল দেখা পাইছে? তাৰমানে তুঁহগুৰি এইটোতো ভাল হয়, কিন্তু দাদা যে চালনীটো লগাইছে পাতলটো, সেইকাৰণে এইটো অলপ গোটা গোটা হৈছে। যদি ঘনটো লগোৱা হয় তেতিয়াহ'লে আৰু ঘন আৰু আহিব। সেইটো দুবাৰ দিব লাগে, সেইটো দুবাৰ দিব লাগে। নাই একবাৰে দিয়ে ন? একবাৰ দিলে মানে কি হয়, অলপ কাষ্টমাৰ কমপ্লেইন থাকে। ইয়াততো আপোনাৰ চাউলৰ কমপ্লেইন দেখিছে জানো? সেইটোৱেতো প্ৰব্লেম। আমিতো মই ইয়াত দুবাৰ দিওঁ, মই এইটো দিওঁতে দুবাৰেই দিছোঁ। আৰু এই ধৰকচোন ধানটো মেচিনত আহাৰ এইটো তেওঁ দাদালোকে আপোনালোকক যোনদিনাখন এইটো মেচিন ডেলিভাৰী কৰিব, তেওঁলোকে চব 2 ঘণ্টা 3 ঘণ্টা তেওঁলোকে শিকাই দিব আপোনালোকক। যেতিয়ালৈকে আপোনালোকে নাজানে তেতিয়ালৈকে আপোনাৰ হাতত ধৰি ধৰি শিকাই দিব। আমিতো নতুন হাতত ধৰি ধৰি শিকাই দিব। এটা কথা কওঁ, বেলেগৰ পৰা ভাল সুবিধা পাব, ভাল মৰম পাব। আৰু আমি ধৰকচোন আপুনি যে চকা লগাইছে, আমি তেনেকৈ ৰাখিব পাৰিম। মইতো চকা লাগিয়ে আছেতো। এতিয়া মই এইটো আপোনাক অকণমান ফিটিং কৰা আছে কাৰণে, এইটো অকণমান মই জেক লগাই দিছোঁ কাৰণে। আৰু আপোনাৰ যদি নাই ধৰকচোন আমি বাটাম এটা দিওঁ, বাটামতো দিব পাৰিম। কংক্ৰিট লগাই আপুনি তলত লগাই দিব বিচাৰে, বা আপুনি এনেকুৱা ইটা দি ওখ কৰাই সেইটো কৰিব পাৰিব। যদি এলিভেটাৰ যদি ওখ কৰি লগাব বিচাৰে, যেনেকৈ কৰে নিজৰ কৰিব পাৰে আৰু নিজৰ আপোনাৰ আপুনি মেচিনটো আপোনাৰ নিজৰ ইচ্ছামতে আপুনি বনাই থাকিব পাৰে। মেচিন আপুনি এতিয়া আচ্ছা এলিভেটাৰ হ'ব, এলিভেটাৰ